সন্ধিয়া সময়ত মানে সন্ধিয়া নে এইটো ৰাতিৰ ভাগত যেতিয়া আমাৰ হোষ্টেলৰ ল'ৰাবিলাক অহা যোৱা কৰি থাকে তেওঁলোকে মন কৰিলে যে ইয়াত বহু সময়ৰ পৰা মানে পৰি আছে। প্ৰথমতে তেওঁলোকে চোৱা নাছিলে কি হয় আৰু তাৰপিছতে যেতিয়া তেওঁলোকে ওচৰলৈ গৈ দেখে যায় মানে গৈ পেলাই যেতিয়া চাই তেতিয়া দেখা পেলাই যে এয়া মাংসখিনি পৰি আছে। তাৰপিছতে নাড়ী ভেৰু ছাল আৰু মাথা এইবিলাক পেলাই থৈছে মানে আৰু নৰ্থ ইষ্টৰ নিচিনা এখন মানে ইমান নৰ্থ ইষ্টৰ ভিতৰত ইমান ভাল এখন ইউনিভাৰ্চিটি কটন ইউনিভাৰ্চিটি এই কটন ইউনিভাৰ্চিটি কেম্পাছৰ ভিতৰত যে এনে এটা কাণ্ড হৈছে এইটো মানে বৰ লজ্জাজনক কথা। আপোনাৰ দ্য কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট অফ 2021 মতে আপোনালোকে গৰু বিকিব নোৱাৰে বা বেচিব নোৱাৰে আৰু আমাৰ ইয়াতে শুক্ৰেশ্বৰ মন্দিৰ আছে 5 কিলোমিটাৰো নহয় চাগে ইমান ওচৰতে আছে। তেনে এটা জেগাত আপোনালোকে এনেকুৱা এটা কাণ্ড হোৱা দেখি মানে আমি বহুতে দুখ পাইছোঁ। প্লাছ কটন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হিচাপে আমি এইটো ক'ম যে আমাৰ কেম্পাছৰ ভিতৰত এইবিলাক পেলোৱাটো বহুত মানে এটা বেয়া কথা হয়। কাৰণ কিয়নো আমাৰ কেম্পাছত বহুতো কুকুৰ আছে, চৰাই চিৰিকটি বহুত আছে। আপোনালোকে যদি চাই আমাৰ কটন ইউনিভাৰ্চিটিৰ যোনবিলাক গছ গছনি আছে তাতে বহুতো মানে চৰাই আছে বিভিন্ন ধৰণৰ। তাতে কাউৰী চাউৰীটো বহুত মানে পায়ে থাকে ওচৰে পাঁজৰে। সেইবিলাক যদি কুকুৰ বা কাউৰীয়ে নি পেলাই যদি আমাৰ কেম্পাছৰ ভিতৰত পেলায় সেইবিলাক কাইলৈ পৰহিলৈ দুৰ্গন্ধ ওলালে মানে কেনেকুৱা এটা বেয়া এনভাইৰনমেণ্টৰ চৰকাৰে এইবিলাক বন্ধ কৰিছিলে। কিন্তু আজি ঈদ নিচিনা এটা পবিত্ৰ দিনত এনে কাৰ্য এটা হোৱাটো মানে বহুত দুখৰ কথা। আমি ভবাই নাছিলোঁ এইটো এটা নোহোৱা কাণ্ড হৈছে বহুত মানে আজিলৈকে আমি আমাৰ মা পাপাৰ মুখতো শুনা নাই যে কটন নিচিনা কেম্পাছ এটাৰ ভিতৰত আজিলৈকে এনেকুৱা কাণ্ড হোৱাটো। আমি নিজেও পঢ়ি আছোঁ ইয়াত আৰু আমি মানে নভবা নিচিনা কাণ্ড এটা হৈ গ'ল। আৰু আমি আজি ৰাতি 10:30 মানত আমি চবেই হোষ্টেলত মানে ডিনাৰ কৰোঁ আৰু একেলগে আৰু তাৰপিছত মানে হোষ্টেলত চবেই খোজকাঢ়িবলৈ ওলাই আহোঁ আৰু খোজকাঢ়িবলৈ অহা সময়তে মই আৰু মোৰ লগৰ দুজনে আমি মানে স্মেল এটা পালোঁ বহুত বেয়া। স্মেলটো পোৱাৰ পিছত আমি চালোঁ যে ইয়াতে কি পেলাই থৈ গৈছে। সদায় মানে এনেকৈ জাবৰ পেলাই থৈ যায় আৰু স্মেলৰ। আজি স্মেলটো অলপ বেলেগ আছিল। আমি তাৰপিছত চাওঁতে মোৰ ভৰিটো অলপ লাগিল ভৰিত লাগিল। তাৰপিছত আমি চালোঁ যে বস্তুটো কি হয়। তাৰপিছত বস্তুটো প্ৰথমতে ধৰিব নোৱাৰিলোঁ আৰু পিছত আমি চাওঁতে দেখিছোঁ যে ইণ্টেষ্টাইন তাৰপিছত আৰু মাথা জিভা কিবাকিবি ঢেৰ বস্তু মানে য'তে ত'তে পৰি আছে ৰাস্তাত। তাৰপিছত আমি ওচৰৰ দোকানীবোৰ সুধিলোঁ যে কোনে পেলালে। তেওঁলোকেতো প্ৰথমতে ক'লে যে GMCHৰ গাড়ী। তাৰপিছত আমিতো ক'লোঁ যে GMCHৰ গাড়ীয়ে পেলাব জানো এনেকৈ। তাৰপিছত আমি আৰু সুধিলোঁ, এজনে ক'লে কোনোবা পাৰ্চনেল গাড়ীয়ে পেলাইছিলে, GMCHে আছে চোৱাৰ পিছত সেইটো তেওঁলোকে নিনিলে। তাৰপিছত আমাৰ হোষ্টেলত মানে কুকুৰ কিছুমান থাকে, তেওঁলোকে চাগে ফালি মেলি আপোনাৰ মাংসটো চাগে য'ত ত'ত পেলাই দিলে। এতিয়া এইটো মানে বহুত ডাঙৰ এটা কনচাৰ্ণ হয় যে ইমান অ'পেনলি কিছুমান মানুহে এটা বস্তু যোনটো বেণ্ড কৰিছে গভৰ্ণমেণ্টে ইমান অ'পেনলি হোষ্টেল ৰ'ডত প্লাছ ভগৱানৰ মূৰ্তিৰ ওচৰত আৰু ইমান এটা বেছি কোৱান্টিটিত মানে কেনেকৈ পেলাই থৈ যাব পাৰে আৰু তেওঁলোকৰ সাহসটো কিমান হ'ব যে পুলিচ প্ৰশাসন গভৰ্ণমেণ্ট মানে একোলৈ ভয় নাই যে মন গৈছে কৰিব। আৰু এইটো আৰু এটা ৰিজন আছে এইটো হোৱাৰ যে এটা অ'পেন কেম্পাছ হয় দেই। কটন নিচিনা এখন ইউনিভাৰ্চিটি যিটো অ'পেন কেম্পাছ, গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনা ক্ল'জ কেম্পাছ নহয়, সেইটো কাৰণে চাগে আচলতে আজি চাগে চান্স পালে তেওঁলোকে। বিকজ এটা আমি গম নাপাওঁ কোন গাড়ী আহে কোন গাড়ী যায়। ক্ল'জ কেম্পাছ হ'লে আপোনালোকে মানে আইডেণ্টিফাই কৰিব পাৰিব যে কোন সোমাইছিল কোন ওলাইছিল। সেইটো কাৰণে মই চৰকাৰকো ক'ম যে অতি শীঘ্ৰে মানে এখন ক্ল'জ কেম্পাছ লাগে কটনত। বিকজ এনে দৃশ্য আৰু যাতে ফিউচাৰ জেনেৰেশ্যনে বা ফিউচাৰ আমাৰ কালচাৰৰ কাৰণে এইটো বহুত এটা থ্ৰেট মানে দেই। কালচাৰটোৰ কাৰণে বহুত ডাঙৰ এটা থ্ৰেট যে এনেকৈ আজি অ'পেনলি ৰাস্তাত এটা বেণ্ড বস্তু পেলাই থৈ গৈছে। আমি চবেই আজি এইটো কিমান দেৰিলৈকে এটা আপোনাৰ স্মেল কৰি থাকিব নাজানে, কোনে খাব। এতিয়া মোৰ ভৰিত লাগিছে, মই যদি আজি গম নাপালোহেঁতেন, মোৰ ভৰিত লাগি মই ৰুমত গ'লোহেঁতেন। মই এজন আপোনাৰ মানে ভগৱানক পূজা কৰোঁ কিবা কৰোঁ, মই সেই জেগাডোখৰলৈ গুচি গ'লোঁ হয় গম নোপোৱাকৈ, মোৰতো পাপ লাগিল হয় কিবা লাগিল হয়। মই আজি বিচনাত উঠি দিম কিবা কৰি দিম ভৰিত লাগি, সেইটো কিমান ডাঙৰ কথা হ'ব। ওচৰত হোষ্টেল আছে, ওচৰত ইয়াতে PG আছে, ঘৰ আছে, পিছফালে আমাৰ একাডেমিক বিল্ডিং আছে। স্মেলটো কিমান দেৰি থাকিব কোনো গম নাপায়, কিমান ইজিলি যাব কোনো গম নাপায়। আমি কেনেকৈ থাকিম? এইখনতো বেক গেট, ইয়াৰেদি গাড়ী আহিব। ইয়াতে আমি চবেই ৰাতিপুৱা কেতিয়াবা ওচৰৰ হোটেলত ব্ৰেকফাষ্ট কৰোঁ, কেনেকৈ ব্ৰেকফাষ্ট কৰিম? ইয়াতে কোন মানুহ আহিব? এইটোতো কোনো মানে যোনে পেলাইছে সিটো নিজৰ এটা মানে পাৱাৰ হওক বা নিজৰ এটা ডেম'ক্ৰেটিক কাণ্ট্ৰি বুলি কৈ মেলি এইটো ডেম'ক্ৰেচি নহয়, এইটো মানে নিজৰ মানে পাৱাৰ দেখাবৰ কাৰণে কৰা টাইপ হৈছে। আৰু তেওঁক এটাই ক'ম যে
যদি তেওঁ ভাবিছে তেওঁ এই কাৰ্যটো কৰি নিজকে অলপ ওপৰত দেখাব বা পাৱাৰফুল দেখাব বা তেওঁ এই দেশখনত কিবা কিবি কৰিব পাৰিব, তেওঁ মানে একদম ভুল। তেওঁ ভাবিছে এইটো কৰিলে তেওঁ কিবা হৈ যাব। নিজৰ পাৱাৰ দেখুওৱা বহুত জেগা আছে, ভাল জেগাত দেখাওক। আপুনি ঈদ পালন কৰিছে, আপুনি কিবা মিট মানে গ্ৰহণ কৰিছে কৰক, তাৰে কোনো জেগা নাই। আপুনি নিজৰ পাকঘৰত বনাইছে, নিজৰ ডাইনিং টেবুলত খাইছে, খুৱক, ধুনীয়াকৈ ডিকম্প'জ কৰক, তাৰে আপোনাৰ মাত মাতিবলৈ কোনো নাই। খালি আপোনালোকে বস্তুটো খাইছে, খাই মেলি এনেকৈ ৰাস্তাতে মানে পাব্লিক এটা স্পেচত য'ত ষ্টুডেণ্টছ আছে, অসমৰ ঢেৰ জেগাৰ পৰা অহা ষ্টুডেণ্টছ আছে, কটন নিচিনা এখন মানে ডাঙৰ ইনষ্টিটিউট, তাতে পেলাই থৈ যোৱাটো মই একেবাৰে মানে একচেপ্ট নকৰোঁ আৰু কোনো একচেপ্ট কৰিব নালাগে। আৰু চৰকাৰে এইটোৰ ওপৰত একশ্যন ল'ব লাগে। অকল ৰুমৰ ভিতৰত বহি মিটিং কৰিলেই একশ্যন লোৱা নহয়, এখন কাগজত চাইন মাৰিলে একশ্যন লোৱা নহয়। গ্ৰাউণ্ড লেভেলত কাম কৰিব লাগিব আৰু গ্ৰাউণ্ড লেভেলত চবেই একচেপ্ট কৰিব লাগিব। তাৰ কাৰণে যাতে ষ্ট্ৰিক্ট ৰুলছ ল'ব লাগে।